বন্ধুসকল দাস এগ্ৰ'ফাৰ্মৰ পৰা মই নিত্যানন্দ দাস। এটা ডিবেটেবল টপিক গাহৰিৰ পোৱালিৰ দাম। গাহৰি পোৱালিৰ দাম কোনোবাই 4,500 দিয়ে, কোনোবাই 6,500 দিয়ে, কোনোবাই 7,000 দিয়ে। ডিউৰকৰটো ক'বই নালাগে, ডিউৰকৰ পোৱালি 13,000-14,000 কমত পোৱাই নাযায়। গাহৰিৰ পোৱালিৰ দাম মূলতঃ ডিপেণ্ড কৰে মানে ফিড কষ্টৰ ওপৰত। যদি মানে ফিড কষ্ট কম হয় তেতিয়াহ'লে পোৱালি কম দামত এৰিব পাৰে, আৰু যদি ফিড কষ্ট বেছি হয় তেতিয়াহ'লে মানে দামটো অলপ বেছি লাগে, যিহেতুকে ফাৰ্মাৰক মানে নপঞ্চালে বা লাভ নহ'লে মানে বিকিব নোৱাৰে। সেই হিচাপে দামৰ বৈষম্যটো আহি পৰে। গাহৰি পোৱালিৰ দামৰ মানে ডিফাৰেঞ্চটো মানে হেমচিয়াৰ পোৱালিতে আছে। কোনোবাই 4500 দিয়ে, কোনোবাই 5500 দিয়ে। মানে আমাৰ অসমত কি হয়, মেৰা বহুত পোৱা যায়। মেৰা মানে যুগুলি, যিটো মানে মদ বনোৱাৰ যিটো চাউল আৰু পানী ৰৈ যায়, বহুতে লোকে মানে সেই খুৱাই পেলাই গাহৰি পালন কৰে। তাৰ মানে এটা 1 ড্ৰামত মোটামুটি 20 লিটাৰ মানৰ ড্ৰামত ড্ৰাম এটাই দি 5জনীমান 4জনীমান গাহৰি খাব পাৰে। সেইটোৰ দাম মাত্ৰ 30 টকা। যিসকল লোকে তেনেকৈ গাহৰি পালন কৰে তেখেতসকলে মানে পোৱালি 45ত বিকিব পাৰে। আৰু যিসকলে কমাৰ্চিয়েল ফিড খুৱায়, টোটেলি ডি হিউজ, ৰংলি, গডৰেজ, এইবিলাক যিসকল লোকে এইবিলাক দানা খুৱায় তেখেতসকলে পোৱালি ইমান কমত বিকিব নোৱাৰে। কাৰণ তেতিয়া 4,500 বিকিলে তেখেতসকলৰ মানে ফিড কষ্ট নোলাব, প্ৰফিট নহ'ব তেতিয়া। সেইকাৰণে বিভিন্ন ক্ষেত্ৰত মানে পোৱালি বিক্ৰী কৰাৰ ক্ষেত্ৰত এইটো সমস্যা কেতিয়াবা দেখা যায়। কিন্তু এটা কথা মন কৰিবলগীয়া, যিসকল ফাৰ্মত যিসকলে গাহৰি পোহে তেখেতসকলে পোৱালিবিলাকক স্পেচিয়েল কেয়াৰ কৰে। মানে ধৰক টাইমমতে আইৰণৰ ইনজেকশ্যন দিয়া, টাইমমতে বি কমপ্লেক্সৰ ইনজেকশ্যন দিয়া, টিথ্ৰিং দাঁতবিলাক কাটা, এইবিলাক যত্ন তেখেতসকলে কৰে। তেখেতসকলৰ পোৱালিবিলাকে মান নাখায়। আমি সচৰাচৰ কি হয়, ৰাস্তাত গাহৰি ঘূৰি থকা দেখা পাওঁ। এবাৰ লেকটেশ্যনতে, ফাৰ্ষ্ট লেকটেশ্যন বা ছেকেণ্ড লেকটেশ্যনত পিঠি হাড়ডাল ওপৰ ফালে ওলাই আহে, একদম মানে ক্ষীণ মিনি এনেকুৱা লাগিলে মানে দেখিলে মানে বেয়া লাগে, এনেকুৱা গাহৰি থাকে। তো তেখেতসকলে সেই মেৰা পানী বা কিবা খুৱাই পেলাই যি গাহৰি ডাঙৰ কৰে, সেইবিলাক পোৱালি 4,000-4500 টকা তেখেতসকলে দিব পাৰে। বেছি যত্নও নাই, বেছি কেয়াৰো নাই, আৰু বেছি যিহেতুকে যত্ন নাই সেইকাৰণে সেইটো গাহৰিটোৰ ভৱিষ্যতো বেছি নাই। আৰু আমি যিহেতুকে ফাৰ্মত মানে সকলোখিনি যত্ন কৰা যায়, কমাৰ্চিয়েল ফিড টোটেলি খোৱা যায়, তো আমাৰ মই ভাবোঁ 55 মানে 5,500 তলত পোৱালি দিলে আমাৰ বৰ বেছি প্ৰফিট নহয়। সেইকাৰণে পোৱালিৰ দামৰ ক্ষেত্ৰতো ডিফাৰেঞ্চ থাকে। সচৰাচৰ আমাৰ ফাৰ্মত মানে 3বিধ মানে গাহৰিৰ পোৱালি পোৱা যায়, পিগলেট পোৱা যায়। প্ৰথমতে আমাৰ যোনটো ঘুংগুৰু লোকেল ব্ৰিড হয়, লোকেল ব্ৰিডৰ পোৱালি পোৱা যায়। তাৰে পিছত দ্বিতীয়তে আহিল হেমচিয়াৰ পোৱালি পোৱা যায়। তাৰে পিছত আহিল লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ, আৰু তাৰে পিছত লাষ্টত আহিল ডিউৰক। তো এই গোটেইবিলাক মানে পোৱালিৰে দামৰ ডিফাৰেঞ্চ এটা থাকে। তাৰে পিছত আৰু কিছুমান মানে ক্ৰছ পোৱালি, কিছুমান ডিউৰকৰ F1 মানে ডিউৰক মেলটো, আৰু বাকী হেমচিয়াৰ ফিমেল বা ইয়ৰ্কশ্বায়াৰৰ ফিমেল, সিহঁতৰ পোৱালিৰ দাম অলপ, সিহঁতৰ পোৱালিৰ মানে F1বিলাকৰ দাম অলপ বেলেগ। তো এনেকৈ মানে বিভিন্ন ধৰণৰ মানে হেৰি আহে, পোৱালি থাকে ডিফাৰেণ্ট মানে। সেইকাৰণে পোৱালিবিলাক বেলেগ পোৱালিবিলাকৰ বেলেগ বেলেগ দাম মানে দেখিবলৈ পোৱা যায়। আৰু ডিমাণ্ডৰ ওপৰতো বৰ্তমান মানে আমাৰ অসমত ডিউৰকৰ পোৱালিৰ ডিমাণ্ডটো বহুত বেছি। ডিউৰকৰ পোৱালিৰ ডিমাণ্ড বেছি হোৱাৰ কাৰণে ডিউৰক পোৱালি এতিয়া বৰ্তমান কোনোবাই 13,000ত বিকি আছে এটা পোৱালি, কোনোবাই 14,000তো বিকি আছে। যিহেতুকে মানে ডিউৰকৰ পোৱালি অলপ সংখ্যাটো কম, মানে সিমান পালক নাই যিহেতুকে, আৰু ডিউৰকৰ মানে গ্ৰ'থ ৰেটটো ভাল, FCR ৰেচিঅ'টো ভাল, সেইকাৰণে সিহঁতৰ গ্ৰ'থ ভাল। সেইকাৰণে সকলোতে ডিউৰক পোৱালি পোৱা নাযায়। সেইকাৰণে ডিউৰকৰ পোৱালি মানে ডিউৰক যাৰ তাত থাকে সেইবিলাক পোৱালি আগতেই বুকিং হৈ যায়, আৰু সিহঁতৰ ৰেটটো অলপ হাই থাকে। 10ৰ পৰা 14, 15, ইভেন মই কেইদিনমান আগত এটা ব্ৰিডাৰ কিনিছিলোঁ, সেইটো 15,000তো কিনিছিলোঁ। তো 15,000লৈ মানে পিগলেট মানে পোৱা যায়। তাৰে পিছত হেমচিয়াৰ যোনখিনি থাকে, হেমচিয়াৰ পোৱালিবিলাক সচৰাচৰ 5,000ৰ পৰা 6,000ৰ ভিতৰত মানে চেল হয়। হেমচিয়াৰ পোৱালি মানে কোৱালিটি ভাল হ'লেও, যিমান ভাল হ'লেও কোৱালিটি মানে ডিউৰকৰ দৰে দাম পোৱা নাযায়। আৰু ইয়ৰ্কশ্বায়াৰতকৈ অলপ মানে দামটো সিহঁতৰ কম হয়। সিহঁতক মানে 5,000ৰ পৰা 6,000ৰ ভিতৰত দিয়া যায়। কোনোবাই 5,500তো দিয়ে, কোনোবাই 5,400তো দিয়ে। কিন্তু এই ক্ষেত্ৰতো মানে কি হয়, মানে কিছুমান সৰু ফাৰ্মাৰ থাকে যিবিলাকে মানে যুগুলি আৰু মল খুৱাই, যাৰ ফিড কষ্ট অলপ কম, তেখেতসকলে অলপ কমতো দিয়ে, মানে চেম পোৱালিয়ে কমত দিয়ে।
কিন্তু ডাঙৰ ফাৰ্মবিলাকে য'ত মানে 30টা প্লাছ গাহৰি পুহে, য'ত মানে কমাৰ্চিয়েল ফিড ইউজ কৰে, তাতে মানে দামটো ইমান দিব নোৱাৰে। পিয়'ৰ লাৰ্জ হোৱাইট য' পিগলেট হে, লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ, সেই পিগলেটবিলাকৰ দাম আৰু বেলেগ। সিহঁতৰ 6,500 পৰা 7,000 বৰ্তমান চলি আছে, কোনোবাই 6,000 3,000 দিব পাৰে। তো সিহঁতৰো মানে ডিমাণ্ডটো আছে। হেমশ্বেয়াৰতকৈ সিহঁতৰ ডিমাণ্ডটো অলপ বেছি ভাল, বাকী ডিউৰকৰকৈ অলপ কম হ'লেও মানে মাৰ্কেটটো তেনেকুৱা। তো সেই কিছুমান মানুহে যুগুলি দি গাহৰি পালন কৰে, কিছুমানে হোটেল ৱেষ্টেদি কৰে। তো বিভিন্ন মানে ফিড কষ্টৰ ওপৰত পোৱালিবিলাকৰ দামটো একচুৱেলি ডিপেণ্ড কৰে। তো আজিলৈ ইমানে। দাস এগ্ৰ ফাৰ্মৰ পৰা ধন্যবাদ।